হয় 402 সংখ্যক মহাবীৰ লাচিত দিৱস উপলক্ষে মৰাণৰ পথালি ব্ৰহ্মতো ব্যাপক আয়োজন কৰা হৈছে আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ যৌথ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে আজি মহাবীৰ লাচিত দিৱসৰ কাৰ্যসূচী আৰু কোৱাৰ প্ৰয়োজন যে ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰা হৈছে মৈদাম তৰ্পণ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত এয়া শোভাযাত্ৰা কৰা হৈছে আৰু কোৱাৰ প্ৰয়োজন যে ইতিপূৰ্বে পবিত্ৰ মাৰ্ঘেৰিটাও কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰাত সাংসদ ৰামেশ্বৰ তেলী বিধায়ক চক্ৰধৰ গগৈ লগতে আৰু আহোম জাতীয় গণমঞ্চৰ বিষয়ববীয়াসকলে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি কথা পাতিম সাংসদ ৰামেশ্বৰ তেলী আছে আমি কথা পাতিম কি ক'ব বিচাৰিব আজি এই মুহূৰ্তত নিশ্চয় এখন ভিতৰুৱা ঠাইত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বীৰ লাচিত দিৱসক 402 সংখ্যক দিৱসটো ইয়াত আয়োজন কৰাৰ কাৰণে মই অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ সকলো জাতি ধৰ্মৰ ৰাইজ ইতিমধ্যে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে তেওঁলোক ধন্যবাদ জনাইছোঁ পুৱা ভাগত আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰি ডাঙৰীয়া উপস্থিত আছিল ময়ো উপস্থিত আছিলোঁ আমাৰ চক্ৰগৈ ডাঙৰীয়া উপস্থিত আছে কিছু সময়ৰ পিছত মুকলি সভা আৰম্ভ হ'ব অসম চৰকাৰৰ 2জন মন্ত্ৰী আমাৰ যোগেন মোহন ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া লগতে কেইবাজনো বিধায়ক উপস্থিত থাকিব মই সকলো ৰাইজক যাতে শেষৰ কাৰ্যসূচীলৈকে উপস্থিত থাকে তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু এতিয়া আমি এটা শোভাযাত্ৰাত আছোঁ সাংস্কৃতিক শোভাযাত্ৰাত আৰু খুব ইয়াত সকলো জাতি ধৰ্ম ইতিমধ্যে অংশ কৰিছে সকলোক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতীয় জনগোষ্ঠীয় সংস্কৃতি ইয়াত পৰিৱেশন কৰা হৈছে আহোম জাতীয় গণমঞ্চৰ সভাপতি আছে কি ক'ব বিচাৰিব হয় আজি এই শুভ দিনত আমি আহোম জাতীয় গণমঞ্চ আৰু অসম চৰকাৰৰ যুটীয়া উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবামবাসী ৰাইজৰ সহযোগত আজি মহাবীৰ লাচিত দিৱসটো উদযাপন কৰা হৈছে আমি এই আপাহতে অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে আজি মহাবীৰজনক যি ধৰণে তেওঁলোকে শ্ৰদ্ধা কৰিছে তেওঁলোকক কৰিছে তাৰ কাৰণে যি সুবিধা কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সমষ্টিৰ আমাৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়া আছে এই দিৱসটো উদযাপন কৰিবৰ কাৰণে তেওঁ অহৰহে চেষ্টা কৰি আছে আমাক সহায় সহযোগ কৰি আছে আজি এই আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত আমাক সহযোগ কৰিছে আমি আশা কৰিছোঁ এই বাৰ্তাটোৱে অসমত এটা সুস্থ এটা অৱস্থালৈ আনিব বুলি নিশ্চয়কৈ বিধায়ক চক্ৰধৰ গগৈ আছে আৰু ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সম্পন্ন হৈছে আৰু কোন কোন উপস্থিত থাকিব আৰু কি কি কাৰ্যসূচী আছে মানে পুৱাৰ ভাগৰ পৰাই আজি আমাৰ লাচিত দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই মহাবীৰ লাচিতৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি যাচি তেখেতে আজি কাৰ্যসূচী পাতনি মেলিছে তাৰ আগতে মৈদাম তৰ্পণ কৰিছে তেখেতে গতিকে এনেধৰণে এতিয়া বৰ্তমান আমি এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা কৰি আছোঁ অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ত এই শোভাযাত্ৰা যি আয়োজন কৰা হৈছে মই ভাবোঁ এইটো এটা খুব সুন্দৰ বাৰ্তা গৈ যাব যে সকলোকে মিলি এটা অসমীয়া জাতি যে নিৰ্মাণ হৈছে এই কথাখিনি পৰিস্ফুট হ'ব আৰু এই শুভক্ষণটোত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ তেখেতলোকে মোৰ খোৱাঙৰ দৰে এটা ভিতৰুৱা সমষ্টিত আনি আজি ৰাজ্যিকভাৱে এই অনুষ্ঠানভাগ আমাৰ আহোম গণমঞ্চৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত যি পাতিবৰ কাৰণে ব্যৱস্থা কৰিলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জনাইছোঁ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এক আকৰ্ষণীয় পৰিলক্ষিত হৈছে আমি দেখুৱাম যে এনেধৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় যি সংস্কৃতি পৰিৱেশন হৈছে গায়ন বায়ন পৰিৱেশনৰ লগতে যি টাই আহোমৰ যি পৰম্পৰাগত যি সাজপাৰ পিন্ধি ইয়াত অহা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছোঁ লেচেৰি সোণোৱাল কছাৰীসকলৰ যি স্বকীয় বৈশিষ্ট্য থকা লেচেৰি নৃত্য ইয়াত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাম ইয়াৰ পিছতেই দেখা গৈছে যি মিচিং জনগোষ্ঠীয় যি নৃত্য পৰিৱেশন কৰিছে আৰু ঐনিতম আৰু সুৰৰ মাজত এতিয়া মুখৰিত হৈ পৰিছে সাংস্কৃতিক এই শোভাযাত্ৰা আৰু ইয়াৰ
ইয়াৰ পিছতে এতিয়া দেখা গৈছে এয়া আদিবাসীসকলৰ যি ঝুমুৰ পৰিৱেশন কৰিছে। সুন্দৰকৈ অহা পৰিলক্ষিত হৈছে সাজিকাচি। ভণ্টি কি সাজত আহিছা, কি ড্ৰেছ পিন্ধিছা? নিশ্চয়কৈ কণ যিসকল মইনা সকলো ওলাই অহা পৰিলক্ষিত হৈছে। এক সুন্দৰ এয়া হৈছে সোণোৱাল কছাৰীসকলৰ যি লগ বিহুৰ যি সাজপাৰ পৰিধান কৰি এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি বাহিৰ মাত শুনিছোঁ। জানংগ মই আকৌ গছালি ইহাকৈ মেখেলা সঁচাকৈয়ে এক সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা মৰাণৰ যি পথালি বামত এয়া অনুষ্ঠিত হৈছে। কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰা যি লাচিত দিৱসৰ কাৰ্যসূচী আৰু এই লাচিত দিৱসৰ অন্যতম কাৰ্যসূচী এয়া সাংস্কৃতিক শোভাযাত্ৰাত বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। বিভিন্ন জাতীয় জনগোষ্ঠীয় লোকসকলে ইয়াত যি সংস্কৃতি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। এনেধৰণে এতিয়া মৰাণৰ যি পথালি বামত ব্যাপক উলহ মালহেৰে উদযাপন কৰা হৈছে মহাবীৰ লাচিত দিৱসৰ কাৰ্যসূচী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।